Hello everyone, welcome back to my another video. ইয়াত আমি আলোচনা কৰিম যে আমাৰ অসমৰ যিখন জিলা সেইখন জিলা আমি কেতিয়া কোন চনত কেনেকৈ স্থাপন হৈছিল ঠিক আছে আহে কেতিয়াবা কোন তাৰিখে বা কোন চনত কোনখন জিলা হৈছিল তো আমাৰ প্ৰথম কথা হ'ল যে আমাৰ বৰ্তমান আমাৰ জিলাৰ সংখ্যা আছে 35খন যে বিফোৰ ইণ্ডিয়াজ ইণ্ডিপেণ্ডেন্স 1947 আসাম had 13 ডিস্ট্ৰিক্ট যে স্বাধীনতাৰ আগত অসমত কিমান আছিল 13খন ডিস্ট্ৰিক্ট আছিল the district were সেই ডিস্ট্ৰিক্টখন আছিল কাছাৰ 14 August 1932 দৰং 33 গোৱালপাৰা কামৰূপ লখিমপুৰ নগাঁও আৰু শিৱসাগৰ একিখন আমাৰ 13খন ডিস্ট্ৰিক্ট আছিল ঠিক আছে আৰু লগতে জয়ন্তীয়া পৰগনাছ গাৰো হিলছ লুচাই হিলছ নগাঁও হিলছ সিলেট আৰু নেফা এই গোটেইখন আমাৰ 13খন ডিস্ট্ৰিক্ট আছিল আমাৰ ইণ্ডিপেণ্ডেন্ট হোৱাৰ আগতে তাৰপিছত দেয়াৰ ৱেৰ ফৰ প্ৰিন্সলি ষ্টেট অলসো আসাম ষ্টেটৰ আণ্ডাৰত এটো মানে প্ৰিন্সলি ষ্টেট মানে যোনে ইণ্ডিপেণ্ডেন্টলি আছিল তেনেকুৱা সেইকেইখন হ'ল আমাৰ ত্ৰিপুৰা খাচী ষ্টেট কোচবিহাৰ আৰু মণিপুৰ এইখন আছিল আমাৰ ইণ্ডিপেণ্ডেন্ট ছটা মানে ঠিক আছে প্ৰিন্সলি ষ্টেটবিলাক হ'ল মানে ইণ্ডিপেণ্ডেন্টলি ছটা মানে ৰজাৰ আণ্ডাৰত চলে কিন্তু মানে ব্ৰিটিছৰো সেই কৰে তেনেকুৱা তো চাৰিখন আছিল যেটো আসাম ষ্টেটৰ আণ্ডাৰতে আছিল তাৰপিছত আমাৰ আহিল যে কাছাৰ দৰং গোৱালপাৰা কামৰূপ লখিমপুৰ নগাঁও শিৱসাগৰ জয়ন্তীয়া পৰগনাছ গাৰো হিলছ লুচাই হিলছ নগাঁও হিলছ সিলেট এণ্ড নেফা এইখন আমি আমাৰ 13খন ডিস্ট্ৰিক্ট যে আছিল স্বাধীনতাৰ আগত এইকেইখন হ'ল ফ'ৰ প্ৰিন্সলি ষ্টেট আছিল আমাৰ ত্ৰিপুৰা খাচী ষ্টেট কোচবিহাৰ আৰু মণিপুৰ পিছত আমাৰ চাৰিখন আছিল প্ৰিন্সলি ষ্টেট পিছত কি হ'ল আমাৰ যে সিলেট হেড বিন গিভেন টু দ্য ইষ্ট পাকিস্তান এট দ্য টাইম অফ পাৰ্টিশ্যনৰ সময়ত কি হ'ল সিলেটখন আমাৰ কাক দিয়া হ'ল ইষ্ট পাকিস্তান আৰু ইষ্ট পাকিস্তান বৰ্তমান কি বাংলাদেশ নামে জনা যায় নহয় জানো দি দিয়া হ'ল সিলেটখন যে কাছাৰ দৰং গোৱালপাৰা কামৰূপ লখিমপুৰ নগাঁও শিৱসাগৰ মিলি কি হ'ল আসাম হ'ল ঠিক আছে একেবাৰে আমাৰ আসামত থাকি গ'ল বাকীকেইখন জয়ন্তীয়া গাৰো আৰু খাচী মিলি কি হ'ল আমাৰ মেঘালয় হ'ল যিখন আমাৰ জয়ন্তীয়া গাৰো আৰু খাচী এই খাচী ষ্টেটখন প্লাছ আমাৰ জয়ন্তীয়াখন প্লাছ আৰু গাৰো এখন আছিল নহয় আমাৰ গাৰো হিলছখন তিনিখন লগ লাগি হ'ল মেঘালয় ক্ৰিয়েট হৈ গ'ল ঠিক আছে লুচাইখন আমাৰ মিজোৰাম হৈ গ'ল যিখন লুচাই হিলছ বুলি আছিল আমাৰ এইখন লুচাই হিলছ সেইখন আমাৰ মিজোৰাম হৈ গ'ল নাগালেণ্ড হৈ গ'ল নাগালেণ্ড মানে হ'ল যিখন আমাৰ ইয়াতে আগৰ পৰা যে আছিলে আমাৰ নাগা হিলছটো কি আছিলে নাগাটো আমাৰ নাগা হিলছ বুলি আছিলে ইয়াতে নাগা হিলছ বুলি আমাৰ প্ৰথম স্বাধীনতাৰ আগতে আছিলে আৰু সেইখন নাগালেণ্ড হৈ গ'ল নেফাখন অৰুণাচল প্ৰদেশ হৈ গ'ল ত্ৰিপুৰা আৰু মণিপুৰখন আমাৰ কি হ'ল অসমত ইনক্লুড হ'ল কিন্তু পিছত এইখন ছেপাৰেট হৈ গ'ল কোচবিহাৰখন কাৰ পাৰ্ট হ'ল ৱেষ্ট বেংগলৰ পাৰ্ট হৈ গ'ল আমি আকৌ এবাৰ চাই লৈছোঁ যে প্ৰথম আমাৰ 13খন আছিলে ডিস্ট্ৰিক্ট তাৰপিছত 4খন আমাৰ প্ৰিন্সলি ষ্টেট আছিলে তাৰে পৰা ভাঙি কি হ'ল আমাৰ সিলেটখন দি দিয়া গ'ল ইষ্ট পাকিস্তানত বাংলাদেশক কাছাৰ দৰং গোৱালপাৰা কামৰূপ লখিমপুৰ নগাঁও শিৱসাগৰ মিলি কিনে আমাৰ আসামত থাকি গ'ল জয়ন্তীয়া গাৰো আৰু খাচী এইটো জয়ন্তীয়া পৰগনাছ গাৰো আৰু খাচী প্ৰিন্সলি ষ্টেট এখন আৰু বাকী দুখন ডিস্ট্ৰিক্ট আমাৰ লগ লাগি কিনে মেঘালয় ক্ৰিয়েট হৈ গ'ল লুচাই মিজোৰাম হৈ গ'ল নাগালেণ্ড আমাৰ নাগা হিলছটো নাগালেণ্ড হৈ গ'ল নেফা অৰুণাচল প্ৰদেশ হৈ গ'ল ত্ৰিপুৰা আৰু মণিপুৰ সেই সময়ত মানে অসমত ইনক্লুড হ'ল কিন্তু পিছত ছেপাৰেট হৈ গ'ল প্লাছ কোচবিহাৰ ৱেষ্ট বেংগলত দি দিয়া গ'ল তো প্ৰথম আমাৰ কি আছে 1951 চনৰ নৱেম্বৰ মাহত আমাৰ কি হ'ল ইউনাইটেড মিকিৰ এণ্ড নৰ্থ কাছাৰ হিলছ ডিস্ট্ৰিক্ট কাৰ্ভ আউট গোলাঘাট নগাঁও কাছাৰ জয়ন্তীয়া এণ্ড নগা হিলছ তো আমাৰ কি হ'ল 1951 চনত আমাৰ ইউনাইটেড মিকিৰ মানে হ'ল আমাৰ কাৰ্বি আংলঙক বুজায় আচলতে মানে কাৰ্বি আংলঙৰ আগৰ নাম মিকিৰ আছিলে যে মিকিৰ আৰু নৰ্থ কাছাৰ আমাৰ ডিস্ট্ৰিক্ট ওলাই গ'ল ক'ৰ পৰা ওলাই গ'ল গোলাঘাট নগাঁও কাছাৰ জয়ন্তীয়া হিলছৰ পৰা ওলাই গ'ল 1951ত 1970 ফেব্ৰুৱাৰী মাহত কি হ'ল আমাৰ যে মিকিৰ হিলছ ডিস্ট্ৰিক্ট কাৰ্ভ আউট অফ নৰ্থ কাছাৰ হিলছ মানে প্ৰথমতে যি দুখন একেলগে ওলাই গৈছিলে মিকিৰ হিলছ আৰু নৰ্থ কাছাৰ পিছত 1970ত কি হ'ল দুখন বেলেগ হৈ গ'ল মিকিৰ আৰু নৰ্থ কাছাৰ বেলেগ হৈ গ'ল 1976ত অক্টোবৰ মাহত কি হ'ল ডিব্ৰুগড় ডিস্ট্ৰিক্ট কাৰ্ভ আউট অফ লখিমপুৰ এণ্ড নেম অফ মিকিৰ হিলছ ডিস্ট্ৰিক্ট চেঞ্জ টু কাৰ্বি আংলং ডিস্ট্ৰিক্ট যে 1976ত আমাৰ যি লখিমপুৰ আছিলে লখিমপুৰৰ পৰা ডিব্ৰুগড় ওলাই গ'ল আৰু যিটো মিকিৰ হিলছ বা যিটো সেইখন নামটো সলনি কৰি কি হ'ল কাৰ্বি আংলং ৰখা হ'ল 76ত তাৰ হ'ল জুলাইৰ 1983 যিবাৰ আমাৰ বিশ্বকাপ জিকিছিলে প্ৰথমবাৰৰ কাৰণে সেইবাৰ কি হ'ল বৰপেটা ডিস্ট্ৰিক্ট কাৰ্ভ আউট কামৰূপৰ পৰা বৰপেটা ডিস্ট্ৰিক্ট ওলাই গ'ল সেই মাহৰে 14 জুলাইত কি হ'ল শোণিতপুৰ ডিস্ট্ৰিক্ট ওলাই গ'ল ক'ৰ পৰা দৰঙৰ পৰা
যোৰহাট ডিষ্ট্ৰিক্ট ওলাই গ'ল শিৱসাগৰৰ পৰা সেই বছৰতে। তাত ধুবুৰী ডিষ্ট্ৰিক্ট এণ্ড কোকৰাঝাৰ ডিষ্ট্ৰিক্ট কাৰ্ভ আউট গোৱালপাৰা, কৰিমগঞ্জ ডিষ্ট্ৰিক্ট কাৰ্ভ আউট কাছাৰ। যে আমাৰ 1983 বহুকেইখন ডিষ্ট্ৰিক্টেই হ'ল। বৰপেটা ওলাই গ'ল কামৰূপৰ পৰা, শোণিতপুৰ ওলাই গ'ল দৰঙৰ পৰা, যোৰহাট ওলাই গ'ল আমাৰ শিৱসাগৰৰ পৰা, ধুবুৰী আৰু কোকৰাঝাৰ ওলাই গ'ল আমাৰ গোৱালপাৰাৰ পৰা, কৰিমগঞ্জ ওলাই গ'ল আমাৰ কাছাৰৰ পৰা। 83 এইকেইখন আমাৰ ক্ৰিয়েট হৈ গ'ল। তাৰপিছত 14 আগষ্ট 1985 কি হ'ল, নলবাৰী ডিষ্ট্ৰিক্ট কাৰ্ভ আউট অফ কামৰূপ। নলবাৰী ডিষ্ট্ৰিক্টৰ পৰা আমাৰ কি হ'ল, নলবাৰী ডিষ্ট্ৰিক্টৰ পৰা ক্ৰিয়েট হ'ল কামৰূপৰ পৰা। কিমান চনত? 1985। তাৰপিছত আহিল 15 আগষ্ট 87 কি হ'ল, গোলাঘাট ডিষ্ট্ৰিক্ট হ'ল শিৱসাগৰৰ পৰা। গোলাঘাট ডিষ্ট্ৰিক্ট কাৰ্ভ আউট অফ শিৱসাগৰ, মানে শিৱসাগৰৰ পৰা ফালেৰে কাটি গোলাঘাট হৈ গ'ল। তাৰপিছত 29 ছেপ্টেম্বৰ 1989 কি হ'ল, হাইলাকান্দি ডিষ্ট্ৰিক্ট কাৰ্ভ আউট অফ কাছাৰ। হাইলাকান্দি জিলা ক'ৰ পৰা হৈ গ'ল, কাছাৰৰ পৰা ভাঙি গ'ল। এণ্ড বঙাইগাঁও ডিষ্ট্ৰিক্ট কাৰ্ভ আউট অফ গোৱালপাৰা এণ্ড কোকৰাঝাৰ। আৰু গোৱালপাৰা আৰু কোকৰাঝাৰৰ পৰা অলপ ভাঙি কিনে কি হ'ল, বঙাইগাঁও সৃষ্টি হ'ল। কিমানত? 1989। 89 মানে 3খন হৈছে আমাৰ, হাইলাকান্দি, তাৰপিছত বঙাইগাঁও 2খন হৈছে, 87 এখন, গোলাঘাট 85 এখন, নলবাৰী। তাৰপিছত আহিল আমাৰ, আৰু সেই চনতে আমাৰ কি হৈছে, অক্টোবৰত কি হৈছে, তিনিচুকীয়া জিলা হৈছে। 1989 আচলতে 2খন নহয় আৰু হৈছে। তিনিচুকীয়া হৈছে অক্টোবৰ মাহত তিনিচুকীয়া ডিষ্ট্ৰিক্ট, ডিব্ৰুগড়ৰ পৰা ফালৰি কাটি গৈছে, ধেমাজি ফাটি গৈছে তোমাৰ আপোনাৰ লখিমপুৰৰ পৰা, আৰু মৰিগাঁও ডিষ্ট্ৰিক্ট ক্ৰিয়েট হৈছে আমাৰ নগাঁৱৰ পৰা। কেতিয়া হৈছে? 1989। তেতিয়া 5খন হৈ গ'ল আচলতে, 89ত 5খন হৈ গ'ল। কেনেকৈ? প্ৰথম হাইলাকান্দি হ'ল কাছাৰৰ পৰা, বঙাইগাঁও হ'ল, তিনিচুকীয়া হ'ল, ধেমাজি হ'ল, মৰিগাঁও হ'ল। তাৰপিছত দিছে আমাক 2003 কি হৈছে, কামৰূপ মেট্ৰপলিটন ডিষ্ট্ৰিক্ট কাৰ্ভ আউট কামৰূপ। আৰু কামৰূপৰ পৰা কামৰূপ মেট্ৰপলিটন হৈ গ'ল 2003 চনত। ঠিক আছে। তাৰপিছত 2004 চনত কি হৈছে, জুন মাহত বাক্সা ডিষ্ট্ৰিক্ট কাৰ্ভ আউট বৰপেটা, নলবাৰী এণ্ড কামৰূপ। আমি অলপ আগত নহয়, আমি মানে এটা ভিডিঅ'ত চাই আহিছোঁ, এই বাক্সা মানে কোনখন জিলা কেতিয়া হৈছিলে প্ৰশ্ন আহিছিল নহয় এটা, তেতিয়া চাই আহিছিলোঁ যে বাক্সা ডিষ্ট্ৰিক্ট 2004 চনত হৈছিলে। ক'ৰ পৰা হৈছিলে? বৰপেটা, নলবাৰী আৰু কামৰূপ কিছুমান অংশৰ পৰা মিলি কিনে আমাৰ বাক্সা হৈছিলে। আৰু সেই বছৰৰে জুন মাহত কি হৈছিলে, চিৰাং ডিষ্ট্ৰিক্ট হৈছিলে, বঙাইগাঁও আৰু কোকৰাঝাৰৰ পৰা ফালৰি কাটি অলপমান। আৰু সেই মাহৰে জুন মাহত কি হৈছিলে, ওদালগুৰি ডিষ্ট্ৰিক্টে হৈছিলে, দৰং আৰু শোণিতপুৰৰ পৰা ফালৰি কাটি। আৰু কোকৰাঝাৰ ডিষ্ট্ৰিক্ট ফৰ্ম কৰি লগ লাগি BTAD গঠন হৈছিলে। ঠিক আছে। আৰু 2010 চনৰ এপ্ৰিল মাহত কি হ'ল, নৰ্থ কাছাৰ হিলছৰ নামটো চেঞ্জ কৰি ডিমা হাছাও কৰা হৈছে 2010 চনত। আগতে নৰ্থ কাছাৰ আছিলে, পিছত সলনি কৰি সেইটো ডিমা হাছাও কৰা হ'ল। 15 আগষ্ট 2015 কি হ'ল, তৰুণ গগৈ যেতিয়া আমাৰ চিফ মিনিষ্টাৰ আছিলে, তেখেতে আমাৰ আৰু এখন 5 ডিষ্ট্ৰিক্ট তেখেতে ঘোষণা কৰিলে একেলগে। ঠিক আছে। টোটেল নাম্বাৰ আগতে 27খন আছিল, আৰু 5খন ল'লে 32খন কৰি দিলে। আৰু সেই 5খন ডিষ্ট্ৰিক্ট আমাৰ আছিলে বিশ্বনাথ, শোণিতপুৰৰ পৰা ওলাই গৈছে, চৰাইদেউ, শিৱসাগৰৰ পৰা হৈছে, হোজাই, নগাঁৱৰ পৰা হৈছে, চাউথ চালমাৰা, ধুবুৰীৰ পৰা হৈছে, আৰু ৱেষ্ট কাৰ্বি আংলঙৰ পৰা হৈছে। এই 5খন তেখেতে আমাৰ বনাই থৈ গ'ল। তাৰপিছত কি হ'ল, আকৌ 2016 চনৰ জানুৱাৰী মাহত 2খন আৰু ডিষ্ট্ৰিক্ট আমাৰ ঘোষণা কৰা হৈছিলে। কি আছিলে আমাৰ সেইখন, মানে তাত কি হ'ল, সেই 2খন মানে 7 অক্টোবৰত জানুৱাৰীত ঘোষণা কৰা হৈছিলে, আকৌ 7 অক্টোবৰত সেইখন ঘূৰাই লোৱা হ'ল। মানে কিহৰ কাৰণে, যে ইষ্ট কামৰূপ আৰু চাউথ কামৰূপ বুলি 2খন ডিষ্ট্ৰিক্ট বনাইছিলে, কিন্তু মানে প্ৰপাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ নোহোৱাৰ কাৰণে বা কিছুমান প্ৰব্লেমৰ কাৰণে সেইটো আকৌ উঠাই লোৱা হ'ল। ঠিক আছে। কিন্তু এই 2খন সেইকাৰণে কাউণ্ট কৰা নহয়। 2016 জানুৱাৰীত ঘোষণা কৰা হৈছিল যদিও সেই বছৰৰে আকৌ অক্টোবৰত সেইটো উঠাই লোৱা হৈছে। তাৰপিছত আমাৰ আহিল 2016 চনৰ জুন মাহত কি হ'ল, 1 more district was announced by সৰ্বানন্দ সোণোৱাল। আৰু সেই সময়ত যেতিয়া আমাৰ মুখ্যমন্ত্ৰী আছিল সৰ্বানন্দ সোণোৱাল ছাৰ, তেখেতে কি কৰিলে, আৰু এখন ডিষ্ট্ৰিক্ট যোগ কৰিলে, সেইখন হ'ল 32ৰ পৰা 33 কৰিলে, সেইটো হ'ল মাজুলী। আৰু ক'ৰ পৰা হৈছে, যোৰহাটৰ পৰা আছে, নർത്থাৰ্ণ পাৰ্টটো যোৰহাটৰ কাটি লৈ গৈছে। ঠিক আছে। ইট ইজ দ্য ফাৰ্ষ্ট ৰিভাৰ আইলেণ্ড ডিষ্ট্ৰিক্ট অফ ইণ্ডিয়া, আৰু ভাৰতৰে এখন প্ৰথম ৰিভাৰ আইলেণ্ড ডিষ্ট্ৰিক্ট। তেওঁ 2020 চনত কি হ'ল, আমাৰ আছাম কেবিনেট এপ্ৰুভ প্ৰপ'জেল টু মেক বজালী ক'ৰ পৰা কাটি নিলে, বৰপেটাৰ পৰা কাটি কিনে 34 ডিষ্ট্ৰিক্ট কৰিলে, কাৰণ 33খন আছিলে, এখন কৰিলে বজালী হৈ গ'ল। দ্য আছাম কেবিনেট হেডেড বাই চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা এপ্ৰুভ দ্য প্ৰপ'জেল টু মেক তামোলপুৰ কাৰ্ভ আউট অফ বাক্সা ডিষ্ট্ৰিক্ট ইন এ ফুল প্লেজড। তাত সেই বছৰতে কি হ'ল, আমাৰ তামোলপুৰখনো মানে কি হ'ল, বনাব বুলি মানে প্ৰপ'জ কৰা হ'ল, আৰু হিমন্ত বিশ্ব শৰ্মাৰ জৰিয়তে। ঠিক আছে। আৰু সেই নেক্সট বছৰে কি হ'ল, তাৰে পিছৰ বছৰ 22 জানুৱাৰীত কি হ'ল, সেইখন ফুল্লি মানে ফৰ্মেলি ডিক্লেয়াৰ কৰা হৈ গ'ল 35th ডিষ্ট্ৰিক্ট হিচাপে।
আৰু 31st তাৰপিছতো আৰু হিষ্ট্ৰী কিন্তু আমাৰ নোহোৱা নহয়, আৰু কিবা কিবি হৈছে যে সেই 22 ডিচেম্বৰত আকৌ কি কৰিছে, যিখন 4খন ডিষ্ট্ৰিক্ট কি কৰিছে আমাৰ আকৌ মাৰ্চ কৰি দিম বুলি কৈছিলে। আগৰ য'ৰ পৰা কি দিছিলে, যেনে তামোলপুৰ বাক্সাৰ লগত, বজালী বৰপেটাৰ লগত, হোজাই নগাঁৱৰ লগত, বিশ্বনাথ শোণিতপুৰৰ লগত এইখন মাৰ্চ কৰি দিম বুলি কৈছিলে ডিচেম্বৰত 2022ত। কিন্তু আকৌ কি হৈছে 2023 আগষ্ট মাহত আকৌ এইকেইখন আকৌ মানে ক্ৰিয়েট কৰাৰ কথা ক'লে আমাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে, যে ডিচিজন ৱাজ ৰিক্ৰিয়েটেড the 4 newly merged districts Bishwanath, Hosai, Bajali and Tamulpur from their original district. Therefore, the total number of district Assam once again became 35. তো আমাৰ কিমানখন ডিষ্ট্ৰিক্ট আছে বৰ্তমান 35খন আছে। যেতিয়ালৈ আমি 4 ছেপ্টেম্বৰ 2024 কিমানখন আছে আমাৰ 35খন আছে, ঠিক আছে। আমি গোটেইকেইখনত আমি কেতিয়া চন তাৰিখ আৰু হিষ্ট্ৰীটো চাই ল'লোঁ। আমি আপোনালোকে এইখন স্ক্ৰীনশ্বট মাৰি ল'ব পাৰে, দাদাৰ পঢ়াত সুবিধা হ'ব। আৰু যদি কিবা ভুল হৈছে তেতিয়াহ'লে ভুলটো দেখাই দিব। ভুল হ'ব পাৰে কাৰণ কিছুমান চ'ৰ্চ কেতিয়াবা নিমিলে সকলোৰে লগত, যিমান পাৰোঁ মই চ'ৰ্চ মিলাবৰ চেষ্টা কৰিছোঁ। থেংক ইউ, কিবা ভুল হ'লে দেখাই দিব।